আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। মে মাহৰ 5টা ডাঙৰ নিযুক্তি মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থীয়ে তেন্তে আবেদন কৰিব পাৰিব। 5টা বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে। প্ৰথমটো বিভাগ হৈছে ৰেলৱে বিভাগ। ৰেলৱে বিভাগত RRB LAP ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ বাবে 11,127টা এছিষ্টেণ্ট লোক পাইলট পষ্ট মুকলি কৰি দিছে। ইতিমধ্যে অনলাইন এপ্লাই আৰম্ভ হৈছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থীয়ে তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টোত মই প্ৰতিটো ডিপাৰ্টমেণ্টৰ প্ৰতিটো ভেকেঞ্চিৰ বিষয়ে আপোনাক মই জনাই দিম যে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকৰ এজ লিমিট কিমান, চিলেকশ্যন প্ৰচেছ, এক্সাম পেটাৰ্ণ, আপোনালোকৰ পাৰ মান্থ চেলাৰী কিমান পাব আৰু আপোনালোকৰ গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'টোৰ থ্ৰুদি আপোনালোকে জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনালোক মই জনাই দিছোঁ যে RRB LAP ৰিক্ৰুইটমেণ্ট 2026। পোনপ্ৰথমতে যিটো নেকি ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, মিনিষ্ট্ৰী অফ ৰেলৱে অফ ইণ্ডিয়া ফালৰ পৰা ৰিলিজ কৰিছে। 11,127টা এছিষ্টেণ্ট লোক পাইলট পষ্ট হয়, ভেৰিয়াছ পষ্ট হয়। আৰু ইয়াত আপোনালোকে 15 মে'ৰ পৰা 14 জুনলৈ আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ হাতত খুবেই এমাহ আছে। আপোনালোকে এই এমাহটোতেই আবেদন কৰিব লাগিব লাষ্ট ডেটৰ আগতে। পষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট লোক পাইলট ALP আৰু ইয়াত আপোনালোকৰ পে স্কেলটো হ'ব লেভেল 2 অফ 7th CPC পে মেট্ৰিক্স উইথ আপোনালোকৰ যিনকি ইণ্টিয়েল পে অফ RS 19,900, আপোনালোকৰ আপোনালোকৰ প্লাছ আদাৰ্ছ এলাউঞ্চেছ থাকিব। আপোনালোকে সেইখিনি ভিডিঅ'টোৰ শেষৰ ফালে জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনাক জনাইছোঁ RRB গোটেইখিনি ষ্টেট ৱাইজ বা জোন ৱাইজ, এইটো ষ্টেট ৱাইজ নহয়, জোন ৱাইজ হয় এইটো, ঠিক আছে। জোন ৱাইজ হয়, আপোনালোকে গোটেইখিনি ভেকেঞ্চি দেখিবলৈ পাব, ঠিক আছে। আমাৰ নৰ্থ ইষ্ট বা অসমৰ জোনৰ বাবে আপোনালোকে চাব পাৰে গুৱাহাটী NFR 676 পষ্ট ইয়াত, যিটো নেকি 11,000 যিমানখিনি 11,000 আপোনালোকৰ 127টা পষ্ট আছিলে তাৰে ভিতৰত আপোনালোকে সেইখিনি পষ্ট দেখিবলৈ। আৰু ইয়াতে আপোনাক মই জনাইছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ হ'ব। 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। 1 জুলাই 2026 কাউণ্ট কৰা হ'ব। আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব ইয়াত OBC NCL 3 ইয়াৰ্ছ পাব, SC ST সকলে 5 ইয়াৰ্ছ পাব। আৰু ইয়াত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোক ক'বলৈ যান তেন্তে আপোনালোকৰ চিম্পল 10 পাছ উইথ আপোনালোকৰ ITI NCVT হ'ব পাৰে বা SCVT, দুয়োটা ট্ৰেডৰ দ্বাৰা আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। কেৱল চিম্পল মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব উইথ আপোনালোকৰ ITI লাগিব, ঠিক আছে। SCVT হওক বা NCVT হওক, এই দুয়োটা মাধ্যমত আপোনালোকৰ 2 ইয়াৰ্ছ আপোনালোকৰ ডিপ্ল'মাটো থাকিব লাগিব, তেওঁলোকেহে ইয়াত আবেদন কৰিব পাৰিব। পোনপ্ৰথমতে জনাই দিছোঁ, ঠিক আছে। যিসকল চিম্পল 10 পাছ কৰিছে আৰু তেওঁলোকে অন্য ডিপ্ল'মা কৰা নাই তেওঁলোকে কিন্তু নোৱাৰে ইয়াত। আৰু ইয়াত ডাইৰেক্ট কোৱাই হৈছে আৰু প্ৰতিটো হৈছে টেকনিকেল পষ্ট, ঠিক আছে। প্ৰতিটো ইয়াত টেকনিকেল পষ্ট দিয়া আছে। আৰু আপোনালোকৰ নেক্সট যিটা 4টা আপোনালোকৰ বাবে ডাঙৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে সেইকেইটা পষ্টত আপোনালোকৰ চিম্পল 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সেইসকলেও কৰিব পাৰিব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, এইটো মই আপোনালোকক জনাই দিছোঁ যিসকল ITI কৰিছে, ঠিক আছে। 10+ উইথ ITI কৰিছে তেওঁলোকে কিন্তু পাৰিব। ইয়াত আপোনালোকৰ গোটেইখিনি কণ্ডিশ্যন দিয়া আছে। আপোনালোকক মই কণ্ডিশ্যনখিনি গোটেইখিনি কৈ নাথাকোঁ যে আপোনালোকৰ 10+ উইথ আপোনালোকৰ যিটো নেকি ITI কৰ্চ বা ডিপ্ল'মা সেইটো থাকিব লাগিব, তেওঁলোকে পাৰিব, ঠিক আছে। আৰু মই গোটেইখিনি আপোনালোকক জনাই দিছোঁ। পোনপ্ৰথমতে আপোনালোকৰ ইয়াত দিয়া আছে মেডিকেল ষ্টেণ্ডাৰ্ড A1 হ'ব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড ফিজিকেলি ফিট ইন অল ষ্টেণ্ডাৰ্ডছ থাকিব। আপোনালোকৰ ভিজন ষ্টেণ্ডাৰ্ড যিহেতু আপোনালোকৰ লোক পাইলটৰ কথা কোৱা হৈছে, ঠিক আছে। আপোনালোকৰ ডিষ্টেঞ্চ ভিজন 6x6 উইদাউট গ্লাছেছ, আপোনালোকে গ্লাছ নোলোৱাকৈ 6x6 দেখিব লাগিব। নিয়াৰ ভিজন আপোনালোকৰ 0.6 উইদাউট গ্লাছেছ হ'ব লাগিব এইটো। আৰু আপোনালোকৰ মাছ পাছ টেষ্ট ফৰ কালাৰ ভিজন, বেনুকুলাৰ ভিজন, ফিল্ড অফ ভিজন, নাইট ভিজন, আপোনালোকৰ ইয়াত গোটেইখিনি ভিজন দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। ইয়াতে আৰু আপোনালোকক জনাই দিছোঁ, যদি আপোনালোকে কিবা ইনকুৱাৰী আপোনালোকৰ এপ্লাইৰ বাবে যদি কিবা সমস্যা হৈ পৰিছে তেনেহ'লে আপোনালোকে ইনকুৱাৰীৰ বাবে ইয়াত আপোনালোকে এইটো ফোন নাম্বাৰ ইমেইল আৰু এইটো আপোনালোকৰ টাইম দিয়া আছে, এইখিনি যদি কিবা আপোনালোকৰ প্ৰব্লেম হয় তেন্তে আপোনালোকে এই নাম্বাৰটোত কল কৰিব পাৰে, নতুবা আপোনালোকে ইমেইল কৰিব পাৰে, আপোনালোকৰ ইমেইল ID থ্ৰু দি, ঠিক আছে। আৰু ইয়াত এপ্লিকেশ্যন ফিজ যদি ক'বলৈ যাওঁ মই SC ST এক্স ছাৰ্ভিচমেন PWDS ফিমেলসকলে কিন্তু 250 টকা পে'মেণ্ট কৰিব লাগিব। পিছত আপোনালোকে যেতিয়া এক্সামটো দিবলৈ যায় তাৰ আপোনালোকৰ ঠিক এমাহ বা আপোনালোকৰ 20-30টা দিনৰ ভিতৰত আপোনালোকে ৰিফাণ্ড পাব পইচাটো যিমানখিনি দিয়ে। SC ST এক্স ছাৰ্ভিচমেন PWD ফিমেলসকলে যিমান দিয়ে 250 দিয়ে, 250 টকাও তেওঁলোকে ৰিফাণ্ড পাব। কিন্তু OBC বা জেনেৰেলসকলে 500 দিব লাগিব, তাৰে 400 তেওঁলোকৰ ৰিফাণ্ড হ'ব, ঠিক আছে। আপোনালোকে 400 টকা ঘূৰাই পাব। আৰু ইম্পৰ্টেঞ্চ আপোনালোকৰ আছে ইয়াত। ইম্পৰ্টেঞ্চখিনি হ'ল আপোনালোকে পোনপ্ৰথমতে যদি আগতে আপোনালোকে ৰেলৱে বিভাগত কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন তেনেকৈ ফৰ্ম ফিল আপ কৰা নাছিলে, পোনপ্ৰথমবাৰৰ বাবে যদি কৰিছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে গোটেইখিনি এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 15 মে' আৰু আপোনালোকৰ লাষ্ট ডেট 14 জুন, ঠিক আছে। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে লিংকটো গৈ আপোনালোকে
অনলাইন কৰিব পাৰে আৰু আপোনালোকে অনলাইন কৰাৰ পিছত আপোনালোকৰ যিটো নেকি পে'মেণ্ট ফিজটো কাটিব তাৰপিছত আপোনালোকৰ গোটেইখিনি ফৰ্মটো ওলাই দিব ঠিক আছে ফাৰ্ষ্ট ষ্টেজ CBT এক্সাম হ'ব ছেকেণ্ড ষ্টেজ CBT 2 হ'ব আৰু কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব লাষ্ট মেডিকেল এক্সামিনেশ্যন আপোনালোকৰ চিলেকশ্যন পাব তাৰপিছত ঠিক আছে গোটেইখিনি দিয়া আছে ক'ত কিমান কি গোটেইখিনি মই কৈ নাথাকোঁ আৰু আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া পাৰ্চেণ্টেজটো কিমান পাব লাগিব কি ইয়াত দিয়া আছে ঠিক আছে 40% আনৰিজাৰ্ভ বা EWS সকলে 40% পাব লাগিব OBC NCL 30% SC 30% ST 25% পালে হ'ব ঠিক আছে ইয়াত গোটেইখিনি চিলেবাছ দিয়া আছে আপোনালোকে চাই ল'ব পাৰে এতিয়া আহক আমি নেক্সট পষ্টৰ বিষয়লৈ দ্বিতীয় ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিটো হৈছে শ্ৰীভূমি জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট এইটো আপোনালোকৰ এপ্লাই ফৰ ড্ৰাইভাৰ পষ্ট বিফৰ 25 মে আপোনালোকে 25 মে'ৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এইটো হৈছে ড্ৰাইভাৰ পষ্ট যদি আপোনালোকে চিম্পুল 10 পাছ আপোনালোকৰ যদি আৰু লগত লাইট মটৰ ভেহিকেল আছে তেন্তে আপোনালোকে অৰ্থাৎ ড্ৰাইভিং লাইচেন্স আপোনালোকে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব ঠিক আছে ইয়াত আপোনালোকক এইটো খুবেই ভাল হয় আজিকালি সকলোৰে যিটো নেকি লাইট মটৰ ভেহিকেলটো থাকিয়ে ড্ৰাইভিং লাইচেন্সটো আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে কেনেকৈ এপ্লাই কি কৰিব মই গোটেইখিনি প্ৰচেছ আপোনালোকক জনাই দিছোঁ এই ভিডিঅ'ৰ থ্ৰুদি পোনপ্ৰথমতে আপোনালোকে জানে যে ডিষ্ট্ৰিক্টটো আপোনালোকৰ শ্ৰীভূমি হেজ অফিচিয়েলি এনাউন্স দ্য শ্ৰীভূমি জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026ৰ বাবে মুকলি কৰি দিছে ইয়াত কিমান পষ্ট মুকলি কৰি দিছে কি মই আপোনালোকক জনাই দিছোঁ তাৰ আগতে আপোনালোকক জনাই দিছোঁ যে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ব আপোনালোকৰ চিম্পুল 10 পাছ উইথ আপোনালোকৰ LMV ড্ৰাইভিং লাইচেন্স লাগিব ঠিক আছে অভাৰভিউ অফ শ্ৰীভূমি জুডিচিয়াৰী ৰিক্ৰুইটমেণ্টটো হৈছে 26 বৰ্ষৰ বাবে অৰ্গেনাইজেশ্যনটো হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শ্ৰীভূমি পষ্ট নাম লৈছে ড্ৰাইভাৰ টোটেল ভেকেঞ্চি হৈছে 2টা কেটেগৰী আনৰিজাৰ্ভৰ এটা আৰু OBC MOBC কাৰণে এটা পে স্কেল আপোনালোকৰ ইয়াত পে বেণ্ড টু 14,000ৰ পৰা 70,000লৈকে আপোনালোকে গ্ৰেড পে আপোনালোকৰ 5,200 হ'ব ঠিক আছে বেছিক পে হ'ব আপোনালোকৰ 14,000ৰ পৰা 70,000লৈকে আৰু ইয়াত গ্ৰেড পেটো হ'ব 5,200 এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 5 মে'ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 25 মে জব লোকেশ্যন শ্ৰীভূমি আছাম আপোনালোকৰ শ্ৰীভূমিতে আপোনালোকে জব লোকেশ্যনটো হ'ব আৰু তাতে জবটো কৰিব লাগিব ঠিক আছে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শ্ৰীভূমি হেজ এনাউন্স এ টোটেল অফ 2 ড্ৰাইভাৰ ভেকেঞ্চি 2টা ভেকেঞ্চি দিয়া আছে ড্ৰাইভাৰৰ কাৰণে যিসকলৰ LMV তেওঁলোকৰ ড্ৰাইভিং লাইচেন্স আছে তেওঁলোকেহে পাৰিব ঠিক আছে এটা হৈছে আনৰিজাৰ্ভ আৰু এটা হৈছে OBC MOBC কাৰণে যিসকল SC ST PWD হয় তেওঁলোকেও ইয়াত এপ্লাই কৰিব পাৰে আনৰিজাৰ্ভ থ্ৰুদি ঠিক আছে অৰ্থাৎ জেনেৰেল কাষ্ট হিচাপে তেওঁলোকে পাৰিব ইয়াত তেওঁলোকৰ ইয়াত কাষ্ট চাৰ্টিফিকেট কোনো ধৰণৰ ইয়াত তেওঁলোকে দিলেও হ'ব নিদিলেও নাই একো নাই ইয়াত ঠিক আছে তেওঁলোকে কিন্তু ইয়াত কাষ্ট চাৰ্টিফিকেটৰ কোনো ধৰণৰ তেওঁলোকে যিটো নেকি ৰিলেক্সেশ্যন বা এক্সপেনশ্যন সেইবিলাক নাপায় ইয়াতে আপোনাক মই ক'লোৱে যে পে স্কেলটো কেনেকুৱা কি আৰু তাৰ লগত ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো কেনেকুৱা কি হ'ব পোনপ্ৰথমতে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ঠিক আছে আৰু ভাৰতবৰ্ষৰ আপোনালোকে নাগৰিক হ'ব লাগিব তেতিয়া আপোনালোকে পাৰিব এপ্লাই কৰিবলৈ আৰু ইয়াত আপোনালোকৰ আপোনালোকৰ ক্লাছ 10 পাছ আউট লগত অৰ্থাৎ মেট্ৰিকুলেশ্যন লগত আৰু ভেলিড LMV লাইট মটৰ ভেহিকেল ড্ৰাইভিং লাইচেন্সটো লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনত নাম থকা হ'ব লাগিব তেতিয়াহে আপোনালোকে পাৰিব আৰু এজ লিমিট আপোনালোকৰ 1/1/2026 কাউণ্ট কৰা হ'ব মিনিমাম এজ 18 বছৰ মেক্সিমাম হৈছে 40 বছৰ এক্স ৰিলেক্সেশ্যন পাব আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যন বুলি কওঁতে OBC সকলে পাব SC ST সকলে নাপায় কাৰণ SC ST সকলৰ কোনো ধৰণৰ ইয়াত পষ্ট নাই ঠিক আছে এপ্লাই প্ৰচেছটো আপোনালোক জনাই দিছোঁ পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ অফলাইন হয় আপোনালোকে ফিজিকেল এপ্লিকেশ্যনটো আপোনালোকে পোষ্ট অৰ ইন পাৰ্চন আপোনালোকে এপ্লিকেশ্যন বা পোষ্ট অফিচৰ থ্ৰুদিও আপোনালোকে পঠাব পাৰে নতুবা আপোনালোকে যিটো নেকি আপোনালোকৰ শ্ৰীভূমিত যিটো নেকি জাজ আপোনালোকৰ ড্ৰপ বক্স হয় সেইটোত গৈও আপোনালোকে জমা দি থ'ব পাৰে ঠিক আছে আপোনালোকৰ কথা এইটো আপোনালোকে পোষ্ট অফিচৰ থ্ৰুদি দিয়ে নে আপোনালোকে নিজেই গৈ আপোনালোকে দিয়ে ঠিক আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপোনালোকৰ মেট্ৰিক পাছ লাগিব গোটেইখিনি মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট লাগিব ভেলিড LMV ড্ৰাইভিং লাইচেন্স লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা আপোনালোকৰ ক্লাছ 10 এডমিট কাৰ্ডটো হ'লে হ'ব এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো লাগিব ঠিক আছে আৰু ইয়াত আপোনালোকৰ 3 কপি পাছপৰ্ট চাইজ ৰিচেণ্ট মানে আপোনালোকে নতুনকৈ উঠা ঠিক আছে আৰু আপোনালোকৰ এটা ভেলিড আপোনালোকৰ ইমেইল ID ফোন নম্বৰ লাগিব ঠিক আছে এইখিনি আছিল আপোনালোকক জনোৱাৰ বাবে আৰু আপোনালোকে যদি এতিয়ালৈ কোনো ধৰণৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো বনোৱা নাই বা আপোনালোকে ৰিনিউৱেল কৰা নাই যদি আপোনালোকে নিজে নোৱাৰে মোক কণ্টেক্ট কৰক এই আপোনালোকে চেনেলটোৰ এবাউটত গৈ পেলাই আপোনালোকে ইমেইলটো দেখিব ইমেইলটোত কণ্টেক্ট কৰক আপোনালোকে অতি কম পইচাত আপোনালোকে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো নতুনকৈ যিসকল বনোৱা নাই আগতে তেওঁলোকেও বনাব পাৰিব যিসকল ৰিনিউৱেল কৰিব পৰা নাই তেওঁলোকেও ৰিনিউৱেল কৰিব পাৰিব ঠিক আছে কেৱল এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটেই নহয় আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট বা আপোনালোকৰ বিভিন্ন ধৰণৰ তেনেকুৱা পেন কাৰ্ড আধাৰ কাৰ্ড সেইবিলাকো বনাব পাৰে ঠিক আছে মোক কণ্টেক্ট কৰিব পাৰে আপোনালোকে আৰু নেক্সট আপোনালোকক মই ভেকেঞ্চিটো জনোৱাৰ আগতে আপোনালোক জনাই দিছোঁ যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব কাৰণ ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে এনেকুৱা ধৰণৰ আগন্তুলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাব নেক্সট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিটো হৈছে CSIR
NEIST যোৰহাট ৰিক্ৰুটমেণ্ট 2026 10 MTS এণ্ড ড্ৰাইভাৰ পষ্ট আছে ইয়াত আপোনালোকৰ অনলাইন এপ্লাই হ'ব আপোনালোকৰ কোনো অফলাইন এপ্লাই নহয় এইটো পষ্টৰ বাবে আৰু নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি ইয়াত আপোনালোকে ছায়েন্স নামটো শুনাৰ লগে লগে আপোনালোকে নাভাবিব যে আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব তেনেকুৱা কোনো কথা নাই আপোনালোকে কেৱল দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী আপোনালোকে উত্তীৰ্ণ হ'লে এই পষ্টকেইটাত আপোনালোকে আবেদন কৰিব পাৰিব কি পষ্ট আহিছে আপোনালোকে জানিছোঁ MTS আৰু ড্ৰাইভাৰ পষ্ট আহিছে ঠিক আছে ইয়াত আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফ আৰু ড্ৰাইভাৰ পষ্ট নন টেকনিকেল হয় দুটা আপোনালোকে নন টেকনিকেল হয় দুটা পষ্ট পুনৰবাৰ কৈছোঁ নন টেকনিকেল হয় কাৰণ একাৰণে কৈছোঁ ছায়েন্স এণ্ড টেকন'লজি থকাৰ বাবে বহুতে ভাবিব ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব আৰু টেকনিকেল হ'ব লাগিব তেনেকৈ ভাবিব পাৰে ঠিক আছে টোটেল পষ্ট আহিছে 9টা ইয়াত কেটেগৰী ৱাইজ ভেকেঞ্চি দিয়া আছে SC ST কাৰণে এটা পষ্ট দিয়া আছে দুটাটো OBC কাৰণে দুটা EWC কাৰণে এটা আনৰিজাৰ্ভৰ কাৰণে 4টা পষ্ট দিয়া আছে ইয়াত আপাৰ এজ লিমিট দিয়া আছে মেক্সিমাম আপোনালোকে 25 বছৰ হ'ব লাগিব পে লেভেলটো 1 দিয়া আছে আৰু আপোনালোকৰ মেট্ৰিকুলেশ্যন আপোনালোকে পাছ হ'লে ইয়াত আবেদন কৰিব পাৰিব দুটা পষ্টত আবেদন কৰিব পাৰিব আপোনালোকে মেট্ৰিক পাছ হ'লে আৰু আপোনালোকৰ যে আপোনালোকৰ কোনো ধৰণৰ কথা নাই যে আপোনালোকে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'ব লাগিব তেনেকুৱা কথা নাই পিছলৈ আপোনালোকৰ প্ৰমোচনৰ কাৰণে সুবিধা হ'ব 12 পাছ হোৱাটো ঠিক আছে ড্ৰাইভাৰ পষ্টটো আপোনালোকৰ জানে নন টেকনিকেল হয়তো এটা পষ্ট দিয়া আছে মাষ্ট বি মেক্সিমাম 27 বছৰ দিয়া আছে ঠিক আছে পে মেট্ৰিক্সটো লেভেল 2 হ'ব আপোনালোকৰ ইয়াত আপোনালোকৰ প্ৰফেচনেল কোৱালিফিকেশ্যন দিয়া আছে আপোনালোকৰ LMB বা HMB আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব লগত আপোনালোকৰ নলেজ অফ মটৰ আপোনালোকৰ যিটো নেকি মটৰ মেকানিজিম সেইটো লাগিব তাৰ পিছত আপোনালোকৰ এক্সপিৰিয়েঞ্চ অফ ড্ৰাইভিং এ মটৰ কাৰ ফৰ এটলিষ্ট 3 ইয়াৰ্ছ লাগিব এক্সপিৰিয়েঞ্চটো আপোনালোকৰ ঠিক আছে আৰু আপোনালোকৰ চিটিজেনশ্বিপটো ইণ্ডিয়াৰ হ'ব লাগিব তেতিয়া আপোনালোকে ইয়াত আবেদন কৰিবলৈ পাৰিব সকলোৱে ইয়াত চিলেকশ্যন পাব সেইটো কথা কৈ নাথাকোঁ বহুত দীঘলীয়া হ'ব ভিডিঅ'টো আপোনালোকৰ যিসকল জেনেৰেল বা SC ST PW হয় তেওঁলোকে এটকাও দিব নালাগে ঠিক আছে SC ST PW হয় তেওঁলোকে এটকা দিব নালাগে যিসকল জেনেৰেল OBC EWC হয় তেওঁলোকে 500 পে'মেণ্ট কৰিব লাগিব উমেনসকলেও এটকা দিব নালাগে ঠিক আছে ইয়াতে আপোনালোকক মই গোটেইখিনি জনাই দিলোঁ আৰু MTSৰ বিষয়েও জনাই দিছোঁ যে MTSটো কেৱল আপোনালোকে চিম্পল 10 পাছ হ'লে হ'ব ইয়াত কোনো ধৰণৰ ড্ৰাইভিং লাইচেঞ্চ নালাগে ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে কেৱল এটা পষ্ট আছে ঠিক আছে বাকীখিনি ইয়াত দিয়া আছে আপোনালোকে এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে লিংকসমূহ আপোনালোকে এপ্লাই কৰিব পাৰে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট চাৰ্কুলেট কৰি নাপাহৰিব আৰু ডিছক্ৰিপশ্যনত কেইখনমান কিতাপৰ লিংক দিয়া আছে আপোনালোকে চাই পেলাই ADI 3.0 বাবে প্ৰিপেৰেশ্যন কৰিব পাৰে ধন্যবাদ আৰু যিকেইটা মই আপোনালোকক শেষৰ ফালে ক'লোঁ দুটা পষ্ট সেই পষ্ট দুটাত কোনো ধৰণৰ এক্সাম নাই ধন্যবাদ